হোটেল কিউগ্ৰীণত জেং বিহু পৰিৱেশন। হোটেল কিউগ্ৰীণ, স্কাই ৰেষ্টুৰেণ্ট বেলা লুনা আৰু আনোৱাৰা বাজাজৰ উদ্যোগত চেনফা জেং বিহু দলৰ বিহু প্ৰদৰ্শন। এই জেং বিহু দলটোত অভিনেত্ৰী ভ্ৰান্তি মেধি, প্ৰিয়ম পল্লৱী, মণি বৰা খ্যাত পাপৰি বৰা, পিংকি শৰ্মা, ইউটিউবাৰ ধনশ্ৰী বৈশ্য আদিকে ধৰি ভালেকেইগৰাকী শিল্পীয়ে জেং বিহু প্ৰদৰ্শন কৰে। নলবাৰী হৰিপুৰস্থিত কিউগ্ৰীণ হোটেলে আমন্ত্ৰণ কৰা জেং বিহু দলটোৱে বিহু প্ৰদৰ্শন কৰে। দলটোৱে নলবাৰীলৈ আহি ভাল লগা বুলি কয় আৰু বিহু প্ৰদৰ্শন কৰি আপ্লুত হয়। আৰু আমাৰ ফালৰ পৰা চেংফাৰ প্ৰত্যেকগৰাকী অভিনেত্ৰীৰ ফালৰ পৰা অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছাৰ লগতে অসমীয়া নৱবৰ্ষৰো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ চেনফা এটা খুব সুন্দৰ নাম আৰু এই চেনফা জেং বিহুৰ প্ৰস্তুতিটো আচলতে আমি এপ্ৰিলৰ 1 তাৰিখৰ পৰা কৰিছিলোঁ আৰু আমি 4-5 দিন ৰিহাৰ্চেল কৰিছিলোঁ আৰু কৰি পেলাই আমাৰ ইমান ভাল লাগিছে, ইমান আমি সঁহাৰি পাইছোঁ। আচলতে যেতিয়া আমি কথাটো উলিয়াইছিলোঁ সেই তেতিয়াই কিন্তু আমাৰ অনুষ্ঠান বুক হৈ গৈছিলে আৰু এতিয়াও বহুতকেইখন অনুষ্ঠান আমাৰ আছে আৰু মাত্ৰ প্ৰয়াসহে, যিহেতু ইয়াত অকণমান ভুল ত্ৰুটি ৰৈ যাব পাৰে, গতিকে আমি চেষ্টাহে কৰিছোঁ তাতে যাতে কোনেও আমাক দুখ নিদিয়ে। আপোনালোকে যদি আমাৰ কিবা ভুলটো দেখে আমাক আঙুলিয়াই দিলেও আমি বেয়া নাপাওঁ আৰু আমি চেষ্টা কৰি আছোঁ এনেকৈ যাতে আমি আৰু বহুত দূৰ আগুৱাই যাব পাৰোঁ। এনেইতো আপোনালোকে চিনি পায়ে বা দেখিয়ে থাকে, কিন্তু এইবাৰ আমি অকণমান ব্যতিক্ৰম কৰিবলৈ চেষ্টা কৰিছোঁ যিহেতু, গতিকে আপোনালোকলৈ আশীৰ্বাদ বিচাৰিছোঁ। আচলতে আপোনালোক সকলোৱে আমাক আশীৰ্বাদ দিব, আমি যাতে ধুনীয়াকৈ চেনফাক জীয়াই ৰাখিব পাৰোঁ। অকল এই বিহুটোতেই নহয়, আমি প্ৰত্যেক বছৰে এনেকৈ চেনফা উজনিৰ পৰা নামনিলৈ, নামনিৰ পৰা উজনিলৈ আমি খলকনিৰ সৃষ্টি কৰিব পাৰোঁ। গতিকে আমাৰ ফালৰ পৰা সদায় আপোনালোকৰ ওচৰত সেৱা থাকিলে আৰু আপোনালোকে আমাক আশীৰ্বাদ দিব। অসম টাইম পৰ্টেল চেনেলটোৰ জৰিয়তে আমাৰ চেনফা জেং বিহু দলৰ প্ৰতিটো সদস্যৰ তৰফৰ পৰা আপুনি সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ হিয়াৰ পৰা শুভেচ্ছা জনালোঁ। আচলতে মই সৰুৰ পৰা এগৰাকী নৃত্যশিল্পী বুলিহে ক'ম। নাচি ভাল পাওঁ, বিহু নাচিছিলোঁ আৰু হুঁচৰি নাচিছিলোঁ, বিহু কৰি মৌ কৰি এইবোৰ নাচিছোঁ, কিন্তু জেং বিহু দলটি সদায় মা, বৰমা, খুৰী তেওঁলোকক নচা দেখিছিলোঁ। গতিকে সৰুৰ পৰা এটা হেঁপাহো আছিলে জেং বিহুৰ গীতবোৰনো কেনেকৈ জোৰানাম গায়, কেনেকৈ যোজনা হয়, কেনেকৈনো নাচে। গতিকে তাৰে এটি সৰু প্ৰয়াস আমাৰ বিভিন্ন ক্ষেত্ৰৰ পৰা অহা শিল্পীসকলৰ এইবাৰ ব্যতিক্ৰম ৰূপত চেনফা জেং বিহু দলটি গঠন হৈছে আৰু এইবাৰ আমাৰ যিহেতু আমি এগৰাকী সাংস্কৃতিক কৰ্মী, গতিকে আমাৰো দায়িত্ব আমাৰ পৰম্পৰাগত যিটো জেং বিহু সেইটো ধৰি ৰখা আৰু বিশেষকৈ মহানগৰীত এই যিটো কৃত্ৰিম জটিলতা পৰিৱেশৰ মাজত জেং বিহুটি হেৰাই গৈছে। গতিকে আমি মহানগৰীতো সেই জেং বিহুটিৰ যিটো পৰিৱেশ সেইটো দিয়াবলৈ চেষ্টা কৰিছোঁ। আমাৰ যথেষ্টখিনি আমি মহানগৰী চোতালে চোতালে মঞ্চে মঞ্চে আমি অনুষ্ঠান পৰিৱেশন কৰি গৈ আছোঁ। এইবাৰ আমাৰ নামনি অসমত আহিছে, আমাৰো অকণমান মে' মাহত আমাৰ উজনি অসমলৈ যাম। গতিকে এটি সৰু প্ৰয়াসে এই পৰম্পৰাগত বিহুটি ধৰি ৰখাৰ যথেষ্টখিনি ৰাইজে সহায় দিছে, সহায় আৰু তেখেতৰ সাহসে আমি যথেষ্টখিনি সাহস হিচাপে লৈ আগবাঢ়ি আমি অনুষ্ঠান কৰি গৈ আছোঁ। আজি আমি হৰিপুৰস্থিত কিউগ্ৰীণ হোটেল লগতে বেলালুনাৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় চেংফাই জেং বিহু দলটি আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু আমাৰ অনুষ্ঠানটো এইমাত্ৰ হৈ গ'ল। এই বিহু দলটিত আছিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী, লগতে আমাৰ মণিব খ্যাত পাপৰি বৰা, ধনশ্ৰী বৈশ্য ইউটিউবাৰ আৰু ভ্ৰান্তি মেধি অভিনেত্ৰী, লগতে কেইবাগৰাকীও গায়িকা ইউটিউবাৰ ইয়াত উপস্থিত হৈছে। আমি নথৈ আনন্দিত হৈছোঁ তেওঁলোকৰ অনুষ্ঠান দেখি আৰু আশা কৰোঁ এই দলটোৱে যাতে আগলৈও অসমৰ নাম সুনাম কঢ়িয়াই আনে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।